এয়া আমি দুজনী আজি ওলাইছোঁ গাঁৱত HbNC কৰিম বুলি। HbYC, পিঅ'মেন, হাই ৰিক্স পিঅ'মেন, ফ'ল' আপ, NCD, ব্লাড শ্লাইড সকলোখিনি কৰিম বুলি আমি ওলাইছোঁ আৰু ৰ'দত ছাতি লৈ লৈ একদম গৰমত পিঠিতে বেগ এটা, তাই হাততে বেগ এটা লৈছে, গোটেইখিনি জুলুঙাত ভৰাই লৈছোঁ আৰু এতিয়া আমি গৈ আছোঁ দেই। আমি আহি পালোহি এতিয়া এঘৰ প্ৰেগনেণ্ট মাদাৰৰ ঘৰত। আশা বাইদেৱে ব্লাড শ্লাইডখন ল'লে। এতিয়া শুই আছে ন? সাৰ পাই থকা নাই? এই শিশুটি বিশেষভাৱে সক্ষম এটি শিশু হয়। তেওঁৰ হাত ভৰি সম্পূৰ্ণ চব ঠিক আছে, কিন্তু এনেকৈ সি মাথাটো উঠাব নোৱাৰে, বহিবও নোৱাৰে আৰু কথা ক'ব নোৱাৰে। ইয়াৰ বয়স এতিয়া 5 বছৰ হৈ গ'ল। ই জন্মতেই এনেকৈ জন্ম হ'ল আৰু এতিয়াও মাক বাপেকে তেনেকৈয়ে ইয়াক যতন লৈ আছে। অকল মাকে খুৱাই দিয়ে আৰু এনেকৈ বিচনাতে শুৱাই থয়। 5 বছৰ পাছত মাকগৰাকী পুনৰ প্ৰেগনেণ্ট হ'ল। আমি তাইকে খবৰ লওঁ বুলি গ'লোঁ। এয়া হ'ল সেই শিশুটোৰ মাতৃ আৰু পিতৃ। আমি এতিয়া তেওঁৰ বৰ্তমানৰ প্ৰেগনেঞ্চিৰ ওপৰত কথা পাতিলোঁ। প্ৰথমতে আমি মানুহগৰাকীৰ শেহতীয়া মাহেকীয়া তাৰিখৰ পৰা তেওঁৰ জন্ম হ'বলগীয়া, প্ৰসৱ কৰিবলগীয়া তাৰিখটো ঠিক আছে নাই আমি নিৰীক্ষণ কৰিলোঁ, আৰু ছ'ন'গ্ৰাফিৰ মতে সেইটোও ঠিক আছে নাই সেইটোও আমি নিৰীক্ষণ কৰিলোঁ। ছ'ন'গ্ৰাফিৰ মতে ঠিক আছে নাই চাবলৈ হ'লে আমি প্ৰথম তেওঁ কোনটো মাহত ছ'ন'গ্ৰাফি কৰিছে সেইটো চাব লাগিব। প্ৰথম 3 মাহৰ ভিতৰতে যদি মানুহগৰাকীয়ে ছ'ন'গ্ৰাফি কৰিছিলে তেন্তে তেওঁ শুদ্ধ তাৰিখটো পাব, আৰু যদিহে তেওঁ ছ'ন'গ্ৰাফি দেৰিকৈ কৰিছে তেতিয়াহ'লে তেওঁৰ যিটো সম্ভাৱ্য প্ৰসৱৰ তাৰিখ সেইটো পিছুৱাই গৈ থাকিব। তাৰ পাছতে তেওঁ বৰ্তমানে টেবলেটবিলাক খাই আছে নাই। টেবলেট মানে কেলছিয়ামৰ টেবলেট, আইৰণ টেবলেট, আৰু 3 মাহ সম্পূৰ্ণ নোহোৱাৰ আগতেই যিটো ফলিক এচিড টেবলেট খাব লাগে সেই টেবলেটবিলাক তেওঁ খাব পাৰিলে নে নাই পৰা, তাৰে মই এটা নিৰীক্ষণ কৰি ল'লোঁ। আপোনালোকে জানেনে বাৰু এইটো কথা যে ফলিক এচিড খাব নাপালে মানে মাতৃগৰাকীৰ যিটো জন্ম হ'বলগীয়া সন্তান, এই সন্তানটো জন্ম বিসংগতিপূৰ্ণ সন্তান জন্ম হয়। কেনেকুৱা শিশু জন্ম হয় জানেনে? ওঁঠ ফটা, তালু ফটা, যেনে আৰু কিছুমানৰ চকু ঠাইত নাথাকে, বা নাকৰ ওপৰতে কিছুমান মাংসপিণ্ড নিচিনালৈ জন্মগ্ৰহণ কৰে, আৰু আমাৰ মেৰুদণ্ডটো সম্পূৰ্ণ নহয়, তেনেকুৱা ধৰণৰ শিশু জন্মগ্ৰহণ কৰে। আৰু কিছুমানৰ এনেকুৱা হয় যে চকু, নাক, মুখ চব ঠিকেই থাকিলেও বাচ্ছাটো খুব মন মাৰি থকা ধৰণৰ শিশু জন্ম হয়। তেনেকুৱা শিশুবিলাকক ডাউন চিণ্ড্ৰম বুলি কোৱা হয়। কোনোবা এটা শিশুৰ মূৰটো ডাঙৰ হৈ পিনে জন্ম হয়। এইবিলাক সকলোবিলাক ফলিক এচিড ডেফিচিয়েঞ্চি বুলি কোৱা হয়। ফলিক এচিড গ্ৰহণ কৰিব নোৱাৰাৰ ফলতেই এনেকুৱাকৈ শিশু এটি জন্মগ্ৰহণ কৰে। তাৰ লগতে আৰু এটা কথা আমি মন কৰিব লাগিব, যেতিয়া গৰ্ভৱতী মাতৃগৰাকীৰ প্ৰসৱৰ ক্ৰিয়া আৰম্ভ হয়, তেতিয়া প্ৰসৱ ক্ৰিয়াৰ লগতেই মানে পানী ভাঙি যোৱা অৱস্থাতেই লগতেই শিশুটো প্ৰসৱ কৰিব লাগে। যদিহে তাতকৈ বেছি দেৰি হৈ যায় তেতিয়াও বাচ্ছাটোৱে পেটৰ ভিতৰত লেতেৰা খায় বুলি কয় নহয়, সেই লেতেৰা খাই পিনে তেওঁলোকৰ ব্ৰেইন কিছুমান ডেমেজ হৈ যায়, যিবিলাক মানে আমাৰ একেবাৰে আৰু ৰিকভাৰী কেতিয়াও নহয়। মানে যদি একবাৰ ডেমেজ হৈ গ'ল যদি তাক আৰু আমি ৰিকভাৰী কৰিব নোৱাৰোঁ। সম্পূৰ্ণ সুস্থভাৱে শিশু এটা যদিও মাতৃগৰ্ভত থাকে, জন্মৰ সময়ত যদি পলমকৈ জন্ম হয় তেতিয়াও কিন্তু এনেকুৱা ধৰণৰ শিশু জন্ম হয়। তাৰমানে জন্ম বিসংগতি তাৰমানে অকল গৰ্ভাৱস্থাত ফলিক এচিড খোৱাৰ কাৰণেহে নহয়, এইটো জন্ম দেৰিকৈ হ'লেও হয়। সেইটো কাৰণে যিটো প্ৰসৱৰ সম্ভাৱ্য তাৰিখ, সেই তাৰিখটোৰ ভিতৰতেই শিশুটো জন্মগ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগে। নহ'লে কিছুমান মানুহে অজ্ঞাতে ৰৈ যায় যে মোৰ বিষ অহা নাই, মোৰ এতিয়াও একো বিষ অহা নাই, মই নৰ্মেল কৰিম এনেকৈ বুলি চিজাৰিয়ান নকৰোঁ বুলি এনেকৈ থাকোঁতে শিশু এটা এনেকুৱা এটা ধৰণৰ পৰ্যায় পায়গৈ। সেইটো কাৰণে খুব সজাগ হ'ব লাগে। সকলো সজাগ হ'বলৈ সময় হ'ল যে শিশু এটি প্ৰসৱৰ সময়মতে প্ৰসৱ কৰাব লাগে। যেতিয়া পানী ভাগি যায়, পানী ভাগি যোৱাৰ লগতেই শিশুটো জন্ম হৈ আহিব লাগে। তাতকৈ দেৰি হৈ গ'লে আৰু পলম হৈ যায়, বহুত বেছি পলম হৈ যায়। গৰ্ভৱতী মাতৃ এগৰাকীয়ে অকল ফলিক এচিড বা কেলছিয়াম টেবলেট, আইৰণ টেবলেট এইবিলাক খোৱাৰ উপৰিও মানুহগৰাকীয়ে নিজৰ খাদ্যৰ ওপৰতো ধ্যান দিব লাগিব। কাৰণ
তেওঁৰ খোৱা খাদ্যৰ ওপৰতহে শিশুটোৰ গ্ৰ'থটো নিৰ্ভৰ কৰিব। অকল টেবলেট খাই শিশুটো এটা সুস্বাস্থ্যৱান শিশু জন্ম দিব নোৱাৰি। সেইটো কাৰণে তেওঁৰ খাদ্যত সেউজীয়া শাক পাচলিৰ লগতে মাছ, চাউল, দাইল এইবিলাক থকাৰ উপৰিও মাছ, মাংস, কণী, গাখীৰ এই সকলোবিলাক এড থাকিব লাগিব। এইখিনিৰ উপৰিও গৰ্ভৱতী মাতৃ এগৰাকীয়ে এটা সুস্থ পৰিৱেশ, ঘৰৰ মানুহখিনিৰ মৰম, চেনেহ, আদৰ এই সকলোবিলাক পাব লাগিব। তেতিয়াহে এগৰাকী গৰ্ভৱতী মাতৃয়ে এটি সুস্থ শিশু বা সুস্থ সন্তান জন্ম দিব পাৰে। আৰু মই এতিয়া মানুহগৰাকীৰ প্ৰেছাৰটো চেক কৰি দিলোঁ কেনেকুৱা আছে। আন এগৰাকী গৰ্ভৱতী মাতৃকো মই চেক কৰিলোঁ। চাই গৈছোঁ যদিও আকৌ তই চেকআপত যাবি দেই, কালি যাম। এনেকৈ এই আশা বাইদেউৰ লগত ঘৰে ঘৰে গাঁওখন ফুৰি ফুৰি মই মানুহখিনিক খবৰ ল'লোঁ আৰু এইটোকে আমি হোম ভিজিট কৰা বুলি কওঁ। আৰু এনেকৈয়ে গৰ্ভৱতী মাতৃ, প্ৰসূতি মাতৃ, সৰু শিশুৰ, নৱজাতক সকলোকে আশা বাইদেউৰ লগত গৈ গাঁৱে গাঁৱে পৰীক্ষা নিৰীক্ষা কৰোঁ। আৰু এয়াই হ'ল আমাৰ কৰ্ম আৰু এয়াই আশা ছুপাৰভাইজাৰৰ দায়িত্ব। আজিলৈ ইমানতে সামৰিলোঁ। সকলোলৈকে ধন্যবাদ।